এটা ইনকুবেটৰ আৰু এজন ক্লাছ 7ত পঢ়া কণমানি ছাত্ৰ আৰু এই ছাত্ৰজনক লৈ এটা ভিডিঅ' কৰিবলৈ আগবাঢ়ি আহিছোঁ দ্য আনফল আছামত কিয়নো আপোনালোকৰ সন্মুখত আপোনালোকে দেখা পাইছে এটা ইনকুবেটৰ আৰু যিটো ইনকুবেটৰ ছাত্ৰজনে নিৰ্মাণ কৰিছে আমি প্ৰথমতে সেইটো দেখাই লৈছোঁ এইটোত উমনি দিছে হাঁহ ইতিমধ্যে হাঁহৰ তেওঁলোকৰ ঘৰত মানে হাঁহ বহুত আছে আৰু যিবিলাক আচলতে চোৱা চিতাৰ পৰা হাঁহক গঁৰাল পৰ্যন্ত বনোৱাৰ কথা আমাৰ আগত উল্লেখ কৰিছে গতিকেলৈ আমি ছাত্ৰজনৰ লগত পোনে পোনে কথা পাতিব বিচাৰিছোঁ প্ৰথমতে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ ক্লাছ 7ত পঢ়িছা আৰু এটা ইনকুবেটৰ বনাইছা কেনেকৈ মনলৈ আহিছে মই এইটো প্ৰথমতে ইউটিউবত চাইছিলোঁ তাৰ পৰা মই নিজেই বনাবলৈ চেষ্টা কৰিছিলোঁ কিমান দিন হ'ল বনোৱা এইটো বনোৱা 3 মাহমান হৈছে 3 মাহমান হৈছে কি ইয়াত প্ৰয়োজনীয়তা তুমি অনুভৱ কৰি কি বস্তুৱে বনাইছিলা এইটো প্ৰথমতে মই ইয়াত ইউজ হোৱা চাৰ্কিটখন ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ আৰু ইয়াত থাৰ্মকলেদি মই বনাইছিলোঁ আৰু ইয়াত এটা লাইট থাকে যি 60 ৱাট মানৰ যিয়ে কণীখিনিক গৰম কৰি ৰাখে আৰু ফেন দুখন থাকে উমনি দিছা নাই এতিয়া তাত এতিয়া এটা মেচিনত দি থোৱা আছে আৰু এটা মেচিন এইটো মানে দুটা বনাইছা তুমি এতিয়ালৈকে হয় কিমান দিছা এতিয়া উমনি তোমাৰ মানে ইনকুবেটৰটো কিমানলৈকে উমনি দিব পাৰি ইয়াত 60টামান পাৰি 60টামান পাৰি মনলৈ কেনেকৈ আহিলে এইটো প্ৰথমতে মোক মায়ে কৈছিলে তাৰপিছত মই চেষ্টা কৰি চাইছিলোঁ আৰু বনাব পাৰিলোঁ হাতীঘুলি চাবুকধৰা শিৱসাগৰ জিলা হাতীঘুলি চাবুকধৰা এজন ক্লাছ 7ৰ ছাত্ৰ আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী সংগীত নেওগে আচলতে ইনকুবেটৰটো বনাইছে আমি দেখুৱাবলৈ আহিছোঁ আচলতে সংগীতৰ মাকে এখন হাঁহৰ সৰুকৈ ফাৰ্ম খুলিছে আমি ফাৰ্মখনৰ ওচৰলৈ যাম এই ঘৰটোত আচলতে সেই ফাৰ্ম হিচাপত কৰি লৈছে ইতিমধ্যে হাঁহবিলাক আচলতে মেলি দিয়া হৈছে কিন্তু কিছু আহি ইতিমধ্যে গঁৰালটোত সোমাইছেহি মাটি দিয়াৰ লগে লগে আমি মাকৰ লগত কথা পাতিম ইমান কম বয়সত আচলতে ল'ৰাই ইনকুবেটৰ বনাইছে আৰু লগতে হাঁহৰ যি মানে ফাৰ্ম খোলাত আপোনাক সহায় কৰি দিছে কি ক'ব ময়ো মনতে ভাবিছিলোঁ এনেকৈ ঘৰতে যদি কণী অলপ আনি ঘৰতে যদি হাঁহ পোৱালি প্ৰডাকশ্যন কৰিব পাৰোঁ তাৰ পৰা ধৰক পশুধন আজিকালি বহুত বেছি প্ৰয়োজনীয় কাৰণ আমাৰ চাকৰি বাকৰি নাই বিশেষকৈ সেইটো কাৰণে মই ঘৰতে ভাবিলোঁ হাঁহ অলপমান উলিয়াওঁ আৰু মনতে সত্যও যে মই 200-300 হাঁহ উলিয়াম বুলি মই মনতে কল্পনা কৰি থৈছোঁ আৰু ইতিমধ্যে প্ৰায় 100 ওপৰত গৈছে হাঁহ নতুনকৈ এয়া সৰুকৈ গঁৰাল বনাই থকা হৈছে বা ষ্টেপ বাই ষ্টেপ ওলাই আছে আৰু অলপমান উমনি দি থোৱা হৈছে এইবিলাক মানে ক'ৰবাত বজাৰত দিয়ে নে ঘৰৰ পৰাই চেল হৈ থাকে ঘৰৰ পৰাও কিছুমানে নিয়ে খাবৰ কাৰণে 2-এটা কিন্তু একেলগে দিবলৈ হ'লে আমি হোটেলতো দিওঁ বা তেনেকুৱা আছে ৰাস্তা পদূলিত এনেকৈ গাদী আছে তালৈও নিয়ে কাটিবৰ কাৰণে ভিডিঅ'টো কৰাৰ উদ্দেশ্য এইটো আচলতে এগৰাকী মহিলা আৰু মহিলাগৰাকী আচলতে ঘৰুৱা পদ্ধতিৰে কিদৰে এখন হাঁহৰ ফাৰ্ম তৈয়াৰ কৰিব পাৰি কণমানি ল'ৰাটোক লৈ পেলাই আৰম্ভ কৰিছে হাঁহৰ ফাৰ্মখন আৰু আমি তেওঁক উৎসাহিত কৰাৰ প্ৰয়াস কৰিছোঁ আৰু তেওঁক দেখি পেলাই যাতে আৰু 10গৰাকী আগবাঢ়ি আহে আমাৰ ভিডিঅ'টো উদ্দেশ্য লক্ষ্য সেইটোৱে আমি তেওঁৰ লগত কথা পাতিম কিমান হাঁহ এতিয়ালৈকে মানে কিমান হাঁহ আপোনালোকে চেল কৰিছে এতিয়ালৈকে হাঁহ এতিয়া প্ৰথম আৰম্ভ কৰা বেছি দিন হোৱা নাই কিন্তু কমেও 50টাৰ ওপৰত বিক্ৰী কৰা হৈছে এতিয়া আৰু কিমান দিন হৈছে 3 মাহমান হৈছে আৰু হয় 3 মাহত এনে উপাৰ্জনটো কেনেকুৱা হৈছে উপাৰ্জনটো ভালেই তাৰ পইচাই আকৌ আমি কণী কিনি আনো তাৰ পৰা আকৌ ব্ৰইলাৰ দানা খুৱাওঁ অলপ দিন সেই ব্ৰইলাৰ দানাও কিনি আনো তাৰ পৰা আকৌ কিবাকিবি বনাবৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আকৌ আনো তাৰ পইচা আৰু ঘৰুৱা কিবাকিবি দৰকাৰ হ'লে সেয়া পইচাৰে আমি আনো হাঁহটো ডাঙৰ কৰিও বিকে নে পোৱালি হিচাপতো বিকে পোৱালিটো বিকোঁ আৰু ডাঙৰ কৰি বিকিলে আমাৰ বেছি লাভ হয় অকণমান কষ্ট হয় আৰু এতিয়া ৰেট কেনেকৈ আপোনালোকে ডাঙৰ হাঁহৰ 500 টকা আৰু পোৱালি আমি 50 টকাকৈ দিওঁ যোৰা 100 এনে বেমাৰ আজাৰ ক্ষেত্ৰত কিবা দেখা পাইছে নেকি এনেকৈ আহিছে নেকি বেমাৰ আজাৰ এই প্ৰথমতে পোৱালি অলপমান মৰিছিলে বাৰু কিন্তু আমি অকণমান মেডিচিন আনি পেলাই সিহঁতক খোৱালত এতিয়া আমাৰ পোৱালিখিনি এতিয়া টনটনীয়া হৈছে আৰু ল'ৰাই যে এনেকুৱা মানে ইনকুবেটৰ বনাইছে ইমান কম বয়সত
এইটো আপোনালোকে জানেনে নে আপোনালোকে শিকাইছিলে নে ইউটিউবত তেওঁ চাই পেলাই হেৰি কৰিছোঁ বুলি কৈছে কেনেকুৱা ধৰণৰ কেনেকৈ হেৰি নাই মই একো গমেই পোৱা নাছিলোঁ প্ৰথমতে যে এইখিনি কাম কৰিব কিন্তু সি মনতে মোক ক'লে মা এনেকৈ দি ইনকুবেটৰ এটা যদি বনাব পাৰোঁ ভাল হ'ব ইউটিউবত চাই পেলাই আৰু স্কুলত খাবলৈ দিয়া যিকেইটা পইচা 10 টকা 20 টকা এইটো একদম সত্য কথা খাবলৈ দিয়া পইচা যে সি যে টেকেলিত গোটাই গৈছে মই গম নাপাওঁ তাৰ পইচা 480 টকামান পইচা ওলাইছিলে সেয়াই সি মানে চাৰ্কিট আৰু ফেন আৰু বাল্ব কিনি আনিছে কিনি আনি নিজেই বনাই প্ৰথমবাৰ বেছি কণী দিয়া নাছিলোঁ আমি 25টা কণী দিছিলোঁ মাত্ৰ 25টাই 21টা কণী ওলাইছিলে আৰু প্ৰথম যেতিয়া ওলাইছে ল'ৰাটো মানে মনত বহুত উৎসাহ হৈছে আৰু মই নিজে যেতিয়া দিলোঁ আৰু ওলাইছে দেখি একদম থাকিবলৈ সি ঠাই পোৱা নাই বেলেগ ফূৰ্তি কৰিছে মাকৰ কামত উৎসাহিত কৰিছে কেনেকুৱা লাগিছে আপোনাৰ মোৰ ভাল লাগিছে অকল মোৰ কামতে বুলিয়ে নহয় এতিয়া এই ফাৰ্মখন সি আধাটো কাম সিয়ে কৰিছে বুলি ক'ব পাৰি দেউতাক যিহেতু নাথাকেই ৰাতিপুৱা কামলৈ ওলাই যায় গধূলি সোমাইহি এইটো ভেটি তুলিছে আমি এছৰ পৰা মাতি দিয়া নাই সি নিজে অকলেই কৰিছে আৰু বেৰ বনোৱাত হওক কাঠি কামি কৰি দিয়াত হওক বাপেকৰ লগত সি সম্পূৰ্ণ সহযোগ কৰে প্ৰত্যেকটো কামতে অকল এইটো কামত বুলিয়ে নহয় মোৰ কামতো সি সহযোগ কৰি দিয়ে হয় আপোনাৰ লগত কথা পাতিম আমি আচলতে ঘৰটো দেখাই ল'ব বিচাৰিছোঁ ক্লাছ 7ত পঢ়া ল'ৰাটো আৰ্হি আচলতে কামৰ আৰ্হি দেখাব বিচাৰিছোঁ কি সুন্দৰকৈ আচলতে নিৰ্মাণ কৰিছে বাপেক কামত থাকে বুলি কৈছে কামলৈ ওলাই যায় ৰাতিপুৱাই আৰু গধূলি ঘূৰি আহে কিন্তু এই যে হাঁহবিলাক পুহিবৰ কাৰণে ঘৰটো প্ৰয়োজন হয় সেই ঘৰৰ যিবিলাক কাঠি কামি বেৰ চেৰ বনোৱা এইবিলাক আচলতে ল'ৰাটোৱে কৰিছে কিহত কৰে দাদাই কিহত কৰে পেইণ্টৰ কাম কৰে হয় দাদা যোৱাৰ পিছত আচলতে ল'ৰাটো সি নিজে কৰে নে আগবাঢ়ি আনে স্কুললৈ যায় স্কুলৰ পৰা আহি ভাত পানী খাই যিকণ সময় আজৰি পায় সেইকণ সময়তে সি কৰে আৰু মোৰো এটা পেজ আছে সেইটো পেজতো মই দেখাই থাকোঁ হয়তো এইটো কোনো মিছা কথা নহয় বাঁহ কটা হওক মাটি কঢ়িওৱা হওক ওচৰৰ মানুহেও প্ৰায় দেখেই ই যে এইখিনি কাম কৰে এইটো একেবাৰে সত্য কথা সি নিজেই কৰিছে প্ৰায় আধাখিনি কাম নিজে কৰিছে বাপেকে অকণমান দেউতাকে অকণমান সহযোগ কৰি দিছে তাত ঘৰুৱা পদ্ধতিৰে যদি হাঁহ পালন কৰিব খোজে কোনোবাই আচলতে কেনেধৰণে প্ৰচেছটো কেনেধৰণে কৰিলে বেছি ভাল হয় বুলি ভাবে মানুহ সৰুৰ পৰাই ডাঙৰ হয় ন মই ভাবোঁ প্ৰথম এনেকৈ 50টা 100টা যি হয় হাঁহ উলিয়াই এটা হাঁহত যদি আমি 500কৈ আপুনি 100 হাঁহ বিকিবলৈ হ'লে 5,000 টকা আপোনাৰ 50,000 টকা আহিলে 50,000 টকাই ধৰক আপুনি কিবা এটা মূলধন পালে একেলগে বিকিব নোৱাৰিলে আপোনাৰ পইচাটো একাউণ্টত থৈ গ'লেও আপুনি কিবা এটা সৰুকৈ ব্যৱসায় কৰিব পাৰিব মই ভাবোঁ তেনেকৈয়ে অকণমান আগবাঢ়োঁ বুলি ভাবিছোঁ হাঁহ পুহিয়ে যিহেতু অকণমান ল'ৰাটোও মনতে ভাবিছে হাঁহ পুহিয়ে অকণমান আমাৰ আৰ্থিক পিছপৰা অকণমান সেইটো কাৰণে হাঁহ পুহিয়ে ভাবিছোঁ অকণমান আগবাঢ়িব পাৰোঁ নেকি ঘৰখন চলোৱাটো সুবিধা হয় নেকি হাঁহৰ উপৰিও কি আছে আপোনাৰ মোৰ ছাগলী আছে গৰু আছিলে গৰু বিকিলোঁ এই গৰু আকৌ নতুনকৈ ল'ম বুলি ভাবিছোঁ মানে গৰু অকণমান দিগদাৰ হৈছে সেইটো কাৰণে এইবাৰ অকল হাঁহেই পুহিম বুলি ভাবিছোঁ সৰহীয়াকৈ লগত ছাগলী আছে আৰু আপোনাৰ এনে আপুনি যিহেতু ৰীল বনাই থকা আমাৰ পৰিলক্ষিত হয় আৰু আপোনাৰ বাৰীত মানে বিভিন্ন ধৰণৰ শাক পাচলি আমাৰ খেতি কি খেতি আছে খেতি কৰিছিলে এতিয়া বিশেষকৈ বাৰিষা দিন আহিলে কিন্তু এইটো বেলকঠ বুলি কয় বেলকঠ কৰা আছে তাৰপৰা আহিনীয়া কচু কৰা আছে তাৰপৰা আৰু অমিতা আছে এনেকৈ কৰা হয় আৰু কিমান আহিনীয়া কচু কিমান আহিনীয়া কচু ঘৰত খাব পৰাকৈ আছে আৰু বৰ বিশেষ বিক্ৰী কৰিব পৰাকৈ নহয় আৰু কিন্তু মানুহজনৰ অকণমান কামৰ অসুবিধাৰ কাৰণে ঘৰত ইমানটো কৰিব পৰা হোৱা নাই হয় এইবিলাক মানে বেছি কিনি আপোনালোকৰ পৰিয়াল চলে আমাৰ পৰিয়ালটো তেনেকৈ চলোঁ হয় কিমান এনে মাহিলী এনেই ইনকমটো কথা ক'ব নি মানে এইটো কাৰণে সুধিছোঁ সুধিব নালাগে কিন্তু এনেকৈ যদি ভিডিঅ' বনাই যিহেতু আমি দিওঁ আমাৰ ভিডিঅ' চাই কোনোবা উৎসাহিত হয় আচলতে এনেকুৱাবিলাক কৰ্মই মানুহক কিছুমান শিক্ষা দি যায় আপোনালোকৰ কৰ্মৰ আজি চায়ো কোনোবা আচলতে উৎসাহী হ'ব পাৰে গতিকেলৈ কেনেকুৱা ধৰণে ইনকমটো এনেই কেনেকুৱা ধৰণৰ হ'ব এখন ঘৰ বা এজন মানুহ চলিব পাৰিবনে ধুনীয়াকৈ পাৰিব কিন্তু কষ্ট কৰিব লাগিব তাৰ কাৰণে মই যিমানখিনি কষ্ট কৰিছোঁ মই ক'ব লাগিব মই মাক হৈ গৌৰৱ কৰিছোঁ মোৰ ল'ৰাটোৱে বেছি ছাপোৰ্ট কৰিছে ল'ৰাটোৱে বেছি কষ্ট কৰিছে জোখতকৈ বেছি কষ্ট কৰিছে আৰু মানে অবাধ্য নহয় সেইটো কথা ক'বলৈ গ'লে সি মানে প্ৰত্যেকটো কামেই সহযোগ কৰিবই আজি হাঁহ চৰোৱা হওক হাঁহৰ ক্ষেত্ৰত সি মানে বেছিকৈ আৰু বাকীবিলাক ক্ষেত্ৰতো মোক মানে বহুত বেছি সহায় কৰে ল'ৰাটোৱে দেউতাকেতো কৰেই বাৰু পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা পঢ়া শুনাৰ ক্ষেত্ৰতো এতিয়ালৈকে ভালেই গৈ আছে কালি বিশ্ব পৰিৱেশ দিৱসত সি বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান পাইছে পঢ়া শুনাৰ ক্ষেত্ৰতো বাৰু ইমানো পিছপৰা হোৱা নাই এতিয়ালৈকে সেইখিনিও সি নিজেই পঢ়া শুনা কৰি আছে ইমানবিলাক কামৰ মাজতো ল'ৰা ছোৱালীক কেনেকৈ সময়
কেনেকৈ সময় দিওঁ মানে এতিয়া গধূলি অকণমান সময় আৰু সিহঁতৰ লগতে কটাওঁ, বাই ভনী হিচাপেও কটাওঁ, নিজৰ ল'ৰা ছোৱালী হিচাপেও কটাওঁ। আমাৰ পৰিয়ালটো মানে অলপ তেনেকুৱা, দেউতাক কোনোবা এটা সময়তে দেউতাককো মই নিজৰ দেউতা বুলিও ভাবোঁ, নিজৰ স্বামী বুলি ভাবোঁ, বন্ধু বুলিও ভাবোঁ। ল'ৰা ছোৱালীহালৰ ক্ষেত্ৰতো ধৰক এতিয়া মোৰ কাণ সমনীয়া নিচিনা হ'ল, সিহঁতো মোৰ লগত বন্ধু বান্ধৱী বাই ভনীৰ দৰেও থাকে আৰু নিজৰ সন্তানক যেনেকৈ চোৱা কৰিব লাগে সেইখিনিও মই শাসন কৰোঁ। আৰু যিখিনি মানে গধূলি 1 ঘণ্টা 1.5 ঘণ্টা সময় সিহঁতক সময় দিওঁ আৰু মই। কম ঠাই আৰু কম জেগাটো আচলতে এনেকুৱা কিছুমান কাম কৰিব পাৰিনে? পাৰি, নিশ্চয় পাৰি। আগ্ৰহেৰে মেইন কথা। আগ্ৰহ থাকিলে সকলো কাম কৰিব পাৰি। আগ্ৰহ নাথাকিলে আৰু সেইটো আপোনাৰ নোৱাৰি আগবাঢ়িব। এতিয়া টোটেল হাঁহ আপোনাৰ কিমান আছে? টোটেল হাঁহ মোৰ এতিয়া 200 ওপৰত আছে। 200 ওপৰত। হয়। 200 হাঁহ যিহেতু আপুনি পুহিবলৈ গৈছে, তাৰ খাদ্যটো কেনেকুৱা, মানে দানা পানী কিনা দানা দিয়ে নে ঘৰুৱা পদ্ধতিত? 1 মাহমান আমি ব্ৰইলাৰ দানাটো খুৱাওঁ, ষ্টাৰ্টাৰ দানাটো যিটো গুড়িটো সেইটো খুৱাওঁ। তাৰপাছতে ভাত দিওঁ আৰু তুঁহ দিওঁ, লগতে অকণমান পলিচ দিওঁ। কিমান মাহৰ পৰা আপোনালোকে বিক্ৰী বাৰ্তাবিলাক কৰে? 3 মাহ সোমোৱাৰ পিছত আৰু বিক্ৰী কৰিব পাৰি আৰু। আমি ল'ৰাৰ লগত অকণমান কথা এটা সোধোঁ, আৰু কিবা প্লেনিং আছে নি? এই যিহেতু ইলেক্ট্ৰিকৰ সামগ্ৰী তুমি তৈয়াৰ কৰিছা, আৰু কিবা বনাবলৈ মন আছে নি? আৰু এনেকুৱা মেচিন আৰু 2টামান বনাবলৈ মন আছে। এনেকুৱা মেচিন বনাবা তুমি এটা এইবিলাক বিক্ৰীও কৰিব পাৰি, যিহেতু এনেকুৱা বিক্ৰী কৰা কিবা হেৰি আছে নি? বিক্ৰী কৰা এতিয়ালৈকে ভবা নাই, কিছুমান মানুহে কয় বনাই দিবলৈ। হয়, দিছা নে বনাই? এতিয়ালৈকে বনাই দিয়া নাই বাৰু, হ'লেও এজন মানুহে বনাই দিবলৈ কৈ আছে আৰু বনাই দিম বুলি ভাবিছোঁ। কি বনাবা? এনেকুৱা মেচিন এটা। এনেকুৱা মেচিন এটা। আৰু হাঁহৰ উপৰি আৰু কিবা কিবি ইয়াত কুকুৰা চুকুৰা দিব পাৰি নে? দিছে নে? চব কণী দিব পাৰি। এতিয়ালৈকে আমি কুকুৰা কেইটামান দিছোঁ, মামা ঘৰলৈ দিলোঁ। এতিয়া কুকুৰা আমাৰ ঘৰত নোপোহোঁ মানে। কিমান কণী তোমাৰ তুমি যিটো বনাইছা সেইটো কিমান কণী দিব পাৰি? হাঁহৰ কণী 60টামান জুৰিব, কুকুৰা তাতকৈ বেছিকৈ জুৰে। হয়। এনেকুৱা যিহেতু এজন ছাত্ৰ, পঢ়ি থকা ছাত্ৰ, সি হেৰি কৰিছে, আৰু ভৱিষ্যতে তাক কিবা কৰোৱা মন আছে মাক হিচাপে? ভৱিষ্যতে ভালকৈ পঢ়া শুনা কৰক, চাকৰি বাকৰি এটাও লওক। তাৰ বাদেও ঘৰৰ পশুধনো মেইন আমাৰ, বিশেষকৈ আমি গাঁৱলীয়া মানুহ, পশু পক্ষী আমি পুহিবই লাগিব, জীৱ জন্তু পুহিবই লাগিব। তাৰো আশা আছে অলপমান বস্তু পোহা। হয়, বিভিন্ন ডিপাৰ্টমেণ্টৰ আচলতে এগ্ৰিকালচাৰে হওক বা কিবাকিবি হওক, খেতি পথাৰৰ ক্ষেত্ৰতে হওক, ফাৰ্মিঙৰ ক্ষেত্ৰতে হওক, এইবিলাক সুবিধা আছে। সেই সুবিধাবিলাকৰ কথা জানে নে নাজানে? তেনেকৈ ট্ৰেইনিং লৈছে নে? নাই লোৱা। ল'বলৈ ইচ্ছুক নি? ল'বলৈ ইচ্ছুক আছে বাৰু। যোগাযোগ কৰিছে নে তেনেকৈ? নাই কৰা, এই প্ৰথম আৰম্ভণি কৰিছোঁহে আমি। হয়। ভৱিষ্যতৰ দিনত এনেকুৱা সুবিধা পালে হেৰি কৰিব নি? সুবিধা পালে ল'ম। কাৰোবাক আহ্বান জনাব নি? আহ্বান জনাম, যিখিনি ধৰক চৰকাৰৰ ফালৰ পৰা যিখিনি আমাৰ আঁচনি আহে, ধৰক কৃষি ফাৰ্মৰ কাৰণে হওক, তেওঁলোকেও যাতে আমাক কিবা এটা সুবিধা কৰি দিয়ে, ভৱিষ্যতে যাতে আৰু অকণমান ইয়াতকৈ ডাঙৰ কৰিব পাৰোঁ ফাৰ্মখন। হাঁহৰে হওক বা কুকুৰাই হওক বা ছাগলীয়ে হওক, তেওঁলোকে যদি কিবা অকণমান সহায় কৰিব পাৰে, তেতিয়া আমি আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ। যিহেতু আমাৰ মূলধন একেবাৰে নাই, আমি একেবাৰে শূন্যৰ পৰা ষ্টাৰ্ট কৰিছোঁ কামটো। যদি মূলধন এটা পাওঁ, তেতিয়া অকণমান ব্যৱসায়টো ডাঙৰ হ'ব আৰু। এগ্ৰিকালচাৰ বা তেনেকুৱা বিভাগৰ লগত যেতিয়া আপুনি খেতি কৰিবলৈ যাব, ট্ৰেইনিঙৰ সুবিধা আছে বা ট্ৰেইনিং ল'ব লাগিব, তাৰপিছত আপুনি কাম কৰিব পাৰিব। সেইভাগে আপোনাৰ কৰাৰ ইচ্ছা আছে নে নাই? ইচ্ছাটো আছে, প্ৰবল ইচ্ছা আছে সেইখিনি কৰিবলৈ। যিহেতু আমি গাঁৱলীয়া মানুহ, মইতো কাম কৰি ভালেই পাওঁ, কৃষি কৰি ভালেই পাওঁ, খেতি কৰোঁ, বাম খেতি কৰোঁ, ঘৰুৱা এইবিলাক কৰোঁ। যদি তেনেকুৱা সুবিধা পাওঁ আৰু আগবাঢ়ি যোৱাত মোৰ কোনো আক্ষেপ নাই। ভৱিষ্যত পৰিকল্পনাও কি আছে? ভৱিষ্যত পৰিকল্পনা, মইতো যিহেতু গৃহিণী মানুহ, মই কৈছোঁৱেই, মই এইবিলাক পুহিয়ে আৰ্থিক মানুহজনে যিখিনি কৰিব নোৱাৰে সেইখিনি ময়ো কৰোঁ মিলা মিছাৰ মাজেৰে, আৰু এনেকৈয়ে কৰি যাম আৰু। কিমান ছাগলী গৰু এইবিলাক আছেনে? ছাগলী আছে। কিমান আছে? ছাগলী আছে, এতিয়া অলপমান বিক্ৰী কৰিলোঁ। এতিয়া মাইকী ছাগলী, ঘাই ছাগলী 6জনীমান আছে। আৰু পোৱালি হেতি আছে আৰু অলপমান, কিন্তু অলপমান বিক্ৰী কৰি দিয়া হ'ল এতিয়া, কাৰণ আমাৰ যিহেতু জেগাডোখৰ দ, বাৰিষা আহি গ'ল, অকণমান প্ৰতিপাল কৰিবলৈ দিগদাৰ হয়। সেইটো কাৰণে হাঁহ বেছি ভাল হয় বাৰিষা দিনত, ছাগলী তাগলী ৰাখিবলৈ অকণমান দিগদাৰ হয়। সেইটো কাৰণে হয়, আপুনি যিহেতু ঘৰুৱা পদ্ধতিয়ে এইবিলাক পালন কৰিবলৈ আগবাঢ়িছে বা নতুনকৈ এইবিলাক কৰিবলৈ আগবাঢ়িছে, আপোনাৰ লগত বহুতে হয়তো যোগাযোগ কৰিব বিচাৰিব বা বহুতে পৰামৰ্শ প্ৰদান কৰিব, আপুনি যদি ল'ব বিচাৰে, বা আপুনিও বহুতক উৎসাহিত কৰিব পাৰিব হাঁহ চাহ এইবিলাক খেতি চেতি কৰ্মৰ ক্ষেত্ৰত। সেইবিলাকক কৰিবলৈ যাওঁতে আপোনাৰ এড্ৰেছ পাতিয়ে হওক বা আপোনাৰ ফোন নাম্বাৰে হওক প্ৰয়োজন হ'ব তেওঁলোকক, গতিকে সেইটো দি দিলে।
মোৰ নাম পম্পী গগৈ নেওগ। আমাৰ ঠাইডোখৰ হৈছে হাতীগুলি চাবুকধৰা কয় এডোখৰ, শিৱসাগৰ জিলা, থানা গৰিসাগৰ পৰে। আৰু মোৰ ফোনৰ নম্বৰটো 6003562546। যদি যোগাযোগ কৰিব বিচাৰে আপোনালোকৰ কাৰোবাক যদি হাঁহ লাগে তেতিয়া যোগাযোগ কৰিব পাৰিব। আৰু হয়, এয়া আছিলে হাতীগুলি চাবুকধৰাৰ পম্পী নেওগ আৰু তেওঁৰ পুত্ৰৰ আচলতে যি কৰ্মৰাজি, আচলতে ঘৰুৱা পদ্ধতিয়ে কেনেধৰণে আপোনালোকে হাঁহ কুকুৰা ছাগলী এইবিলাক পালন কৰি আচলতে চলিব পাৰিব, এখন ঘৰ কেনেকৈ চলিব পাৰিব, আৰু তেওঁ আচলতে এইবিলাক কৰ্ম কৰি আচলতে এখন ঘৰ চলাই গৈ আছে। আমি দেখুৱাৰ মূল কথাটো হ'ল সেইটো, এজন ছাত্ৰই আচলতে কিদৰে মাকক সহায় কৰিছে, ইনকুভেটৰৰ পৰা আদি কৰি হাঁহৰ গঁৰাল পৰ্যন্ত বনাই পেলাই কিদৰে সহায় কৰিছে, সেই কৰ্মৰাজি আচলতে দেখুৱাবৰ বাবে এই ভিডিঅ'টো কৰিলোঁ। আপোনালোকে যদি ভাল লাগে নিশ্চয় তেওঁলোকক উৎসাহিত কৰিবলৈ আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব, উৎসাহিত কৰিব। আৰু যদি কোনোবাই এনেকুৱা পৰিয়ালক বা এনেকুৱা সহায় কৰিব বিচাৰে, এনেকুৱা ফাৰ্মিঙৰ কেনেকৈ কৰিব পাৰি, কি কৰিব পাৰি, আৰু আগবঢ়াব কেনেকৈ, এইবিলাক যদি আপোনালোকে কোনোবা ডিপাৰ্টমেণ্ট যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, খেতি কৰ্ম কৰিবলৈ কেনেকৈ উৎসাহিত কৰিব লাগে ডিপাৰ্টমেণ্টে যদি দেখুৱাবলৈ আগবাঢ়ি আহে, ট্ৰেইনিং বা কিবাকিবি দি হ'লেও আপোনালোকে জনাব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে কমেণ্ট ছেকশ্যনত, বা যোগাযোগ কৰিব পাৰিব। তেওঁ ফোন নাম্বাৰ দিছে। সেয়া আছিল এগৰাকী মহিলা, এগৰাকী গৃহিণী আচলতে কৰ্মৰাজি। আপোনালোকে নিশ্চয় এই কৰ্মৰাজি দেখি উৎসাহিত হ'ব, আৰু অনাগত দিনত আমি এনেকৈ ভিডিঅ' কৰি যাবলৈ বা এনেকৈ উৎসাহিত কৰিবলৈ আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ আমাৰ সকলোকে উৎসাহিত কৰিব।